এক অন্যতম মাহ হৈছে আঘোণ মাহ। আঘোণ মাহত এতিয়া দাৱনীয়ে সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়াৰ মাকুম সমষ্টিৰ বাৰেকুৰি অঞ্চলত মই উপস্থিত আছোঁ আৰু বাৰেকুৰি অঞ্চলত দেখিবলৈ পোৱা গৈছে ইয়াত তিনিচুকীয়া বিজেপিৰ যি কাৰ্যকৰ্তা আছে মৰ্চাসমূহ আছে সেই মৰ্চাসমূহে এতিয়া ধান কটাত ব্যস্ত হৈ পৰিছে আৰু মোক সতীৰ্থ সন্তোষে দেখাব এইদৰেই তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলত এইদৰে ধান কটাত ব্যস্ত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগতে উপস্থিত আছে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া উপস্থিত আছে। এক কথাত ক'ব লাগিব বছৰটোৰ 12টা মাহৰ ভিতৰতে অন্যতম মাহ হৈছে আঘোণ মাহ। এই আঘোণ মাহত কৃষকৰ সপোন প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে ধুই নিকা কৰা এটা মাহ হৈছে আঘোণ মাহ। এই আঘোণ মাহত দেখিবলৈ পোৱা যায় কৃষকে এতিয়া সোণগুটি চপোৱাত ব্যস্ত হৈ পৰে আৰু সোণগুটি চপোৱাত ব্যস্ত হৈ পৰাৰ লগে লগে তেওঁলোকে ঘৰলৈ লখিমী আদৰে আৰু লখিমী আদৰাৰ পিছত তেওঁলোকে ধান কটা খতম হোৱাৰ পিছত এতিয়া দেখিবলৈ পোৱা যাব ন খোৱা উৎসৱ তেওঁলোকে পালন কৰা দেখিবলৈ পোৱা যায়। আমি পোনে পোনে তিনিচুকীয়া সমষ্টিৰ বিধায়ক আছে, আমি তিনিচুকীয়া সমষ্টিৰ বিধায়কৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব এই শুভ মুহূৰ্তত আঘোণ মাহত এতিয়া ধান কটাত ব্যস্ত হৈ পৰিছে, কি ক'ব? মই অশেষ ধন্যবাদ জনাইছোঁ বিশেষভাৱে অৰুণজ্যোতি মৰাণ ভাইটিক। তেখেতে প্ৰত্যেক বছৰতে এইটো সৎ প্ৰচেষ্টা এটা লৈছে হাতত যে সকলোকে একত্ৰিত কৰি পেলাই আমাক ধাননি পথাৰত আমি যাতে একেলগতে খেতিয়কৰ লগত আমি তেওঁলোকক সাহস আৰু প্ৰেৰণা যোগাই আমি একেলগতে ধান দাওঁ। আজি আৰু ভাল হৈছে যে গোটেইকেইটা আমাৰ 8টা মৰ্চাৰ কাৰ্যকৰ্তাসকলে ইয়াতে উপস্থিত হৈছে আৰু লগতে জিলা সমিতিৰ বিষয়ববীয়াসকলে ইয়াতে উপস্থিত হৈছে আৰু বিশেষভাৱে মহিলা মৰ্চা আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে উপস্থিত হৈ পেলাই ধান দাইছে। তো গতিকে এটা শুভ লক্ষণ আৰু নিশ্চিতভাৱে আমাৰ অসমখন এখন কৃষি প্ৰধান ৰাজ্য। তো গতিকে যেতিয়া আমি ৰাজনীতি কৰিব পাৰোঁ, আমি বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰোঁ, কিন্তু তথাপিও আমি নিজকে যেতিয়ালৈকে কৃষিৰ লগত জড়িত কৰি নলওঁ তেতিয়ালৈকে আমাৰ অসমখন কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে। আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন ধৰণৰ আধুনিক পদ্ধতিৰে খেতিয়কক সহায় কৰিবৰ বাবে আজি বিভিন্ন আঁচনি প্ৰস্তুত কৰা হৈছে। হাৰ্ভেষ্টাৰৰ পৰা আদি কৰি ট্ৰেক্টৰৰ পৰা আদি কৰি পেলাই বিভিন্ন নতুন নতুন সা সৰঞ্জাম খেতিয়কসকলক যোগান ধৰা হৈছে যাতে অসমখনত আমি 12 মাহেই আমি খেতিৰ লগত ব্যস্ত কৰি ৰাখিব পাৰোঁ আমাৰ খেতিয়কসকলক আৰু খেতিৰ জৰিয়তে অৰ্থনৈতিকভাৱে আমি শক্তিশালী আমি আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ অসমখনক। তাৰ কাৰণে এক প্ৰচেষ্টা চলা হৈছে। লগতে আৰু এটা ডাঙৰ কথা হৈছে যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাৰ বাবেই আজি আমি ধান ক্ৰয় কৰা হৈছে। এটা সময় আছিলে বেপাৰীসকলে কম দামতেই কৃষকৰ পৰা ধান ক্ৰয় কৰিছিলে যাৰ কাৰণে কৃষকসকল লাভান্বিত হ'ব পৰা নাছিলে। কিন্তু এতিয়া প্ৰায় 1 কুইণ্টেল ধান কিনিলে প্ৰায় 2550 টকা তেখেতসকলক দিয়াৰ ব্যৱস্থা কৰা হৈছে। ই আকৌ বৃদ্ধি কৰিব। তো গতিকে খেতিয়কসকলো লাভান্বিত হৈছে আৰু আমি দেখিছোঁ, মই নিজে যিহেতু এই বিভাগটোৰ দায়িত্বত আছোঁ, মই দেখিছোঁ একোজন শিক্ষিত খেতিয়কে তেওঁলোকে 200-300 বিঘা খেতিক উৎপাদন কৰি পেলাই তেওঁলোকে ধান বিক্ৰী কৰি তেওঁলোকে লাখ লাখ টকা উপাৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে। তো গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ এটা অসমত ঘূৰি আহিছে। গতিকে আগন্তুক দিনত আমি নিশ্চিতভাৱে খেতিৰ জৰিয়তে আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক জড়িত কৰি পেলাই খেতিৰ জৰিয়তে যাতে পাঞ্জাৱ হাৰিয়ানাৰ দৰে আমি একেই অসমখনতো আমি খেতিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। তাৰ কাৰণে মই সকলোকে বিশেষ আহ্বান জনাইছোঁ আজিৰ এই পথাৰৰ মাজৰ পৰাই। আৰু মই নিজেও খেতি কৰি পেলাই ভাল পাওঁ। অৰুণজ্যোতি মই তাহানিতেই আমি একেলগতে পথাৰত কোৰ মাৰি পেলাই খেতি কৰা মানুহ হয়। অৰুণজ্যোতিকো জানো, তেওঁ কোৰ মাৰিছে, হাল বাইছে, মানে ধান কঢ়িয়াই লৈ গৈছে আৰু একে কাম ময়ো কৰিছোঁ। গতিকে আমাক যেতিয়াই পথাৰলৈ কোনোবাই মাতে আমি দৌৰ মাৰি আহোঁ। আজিয়ে মই গুৱাহাটীৰ পৰা আহিছোঁ, অৰুণজ্যোতি ডাঙৰীয়া মোক আগতীয়াকৈ কৈ থৈছিল আৰু যেনে তেনে আজি মই আহিলোঁ আৰু বিশেষভাৱে অশেষ ধন্যবাদ জনাইছোঁ যে আজি বহু এনে আমাৰ কাৰ্যকৰ্তা আহিছে
যিসকলে এইটো জীৱনত প্ৰথমবাৰৰ বাবে কাঁচিখন হাতত লৈছে তেওঁলোকে কেতিয়াও ধান দোৱা নাই, টাউনৰ পৰা আহিছে। তো গতিকে তেওঁলোকৰ কাৰণেও এটা নতুন অভিজ্ঞতা আৰু তেওঁলোকেও নিশ্চয় কৃষকৰ লগত আজি জড়িত হৈ পেলাই এটা নতুন অভিজ্ঞতা লাভ কৰিছে। হয়, নিশ্চিতভাৱে এইদৰেই ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকটো মৰ্চাৰ প্ৰায় তিনিচুকীয়া জিলাৰ 8টাকৈ মৰ্চা